সমস্ত বৈষ্ণৱৰ প্ৰতি মোৰ সেৱা জনাই আজি আমি খণ্ড নম্বৰ 163 আগবাঢ়িছোঁ। সেই সাধু সমস্ত এই 163 নম্বৰ খণ্ডটোত আমি দুভাগিক ঘোষা আগবঢ়াম। সেয়াই হৈছে 510 আৰু 511 ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। চোৱাৰ অন্তত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। যিসকলে প্ৰথমবাৰৰ বাবে MBS ক্ৰিয়েশ্যনত দৰ্শক ৰূপে আহিছে তেওঁলোকৰ প্ৰতি মোৰ নিবেদন, চেনেলটো কাষত জিলিকি থকা ৰঙা বুটামটো ছাবস্ক্ৰাইব বুটামটো দবাই থ'ব, যাতে আগন্তুক ন ভিডিঅ'সমূহ তাৎক্ষণিকৰূপে আপোনাৰ সময় পাব। ৰাম কৃষ্ণ গোপাল গোবিন্দ যদু রাম কৃষ্ণ নম আপর ভয়গনি রাম নামৰ মহিমা প্ৰকাশ কৰি মাধৱ গুৰুজনাই কৈছে, ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি ৰাম কৃষ্ণ পৰমেশ্বৰ এই নামসমূহ পাপক দহন কৰা অগ্নিয়ে যেনেকৈ নিমিষতে সমস্ত এখন ডাঙৰ শুকান হাবি বা বননি পুৰি ভস্ম কৰে, সেইদৰে ঈশ্বৰৰ ৰাম কৃষ্ণ নামে জীৱৰ কৌটি কৌটি কল্পৰ সঞ্চিত মহাপাপ পুৰি চায়। বিষয় বাসনা তেজি ঈশ্বৰৰ চৰণে ভজি, বিষয় বাসনা তেজি কৃষ্ণ চৰণে ভজি, মন্ত্ৰই কৃষ্ণ ঈশ্বৰৰ নামৰ মহামহিমা আৰু প্ৰচণ্ড শক্তি প্ৰকাশ কৰি এই পৰমেশ্বৰ অতি প্ৰিয় নামসমূহ সমস্ত জনৰ প্ৰিয় কৰি তোলাই এই ঘোষাৰ মহান উদ্দেশ্য।
নারায়ণ নিরঞ্জন নিরাকার হরি লয় মুখ দাসর বাকরি লয় মুখ এখানে সমস্ত আমি 511 নম্বর প্রকারে পাইছি হে রাম নাম রাম কৃষ্ণ নাম রম হিমাদ নিকট সাপিয়া করিবে জমদূত নিকট সাপিয়া করিবে জমদূত রাম কৃষ্ণ নামৰ অদ্ভুত মহিমা এই ৰাম কৃষ্ণ নামত যিসকলে শৰণাগত হৈ পৰমেশ্বৰক ভজনা কৰিলে যমদূতসকল সেইসকলৰ ওচৰ চাপিও একো কৰিব নোৱাৰে এনে একাৰ্থবোধক ঘোষা আগতে ভালেখিনি স্থানত ব্যাখ্যা কৰা হৈছে পাৰ্থিৱ জগতত ৰাজদ্ৰোহীসকলক ধৰি ৰাজ আদালতত হাজিৰ কৰাবৰ কাৰণে যেনেকৈ চিপাহী সন্তৰীবোৰে দোষীক বিচাৰি ফুৰে ঠিক তেনেকৈ ধৰ্ম জগততো কৰ্মফল অনুসৰি জীৱক যমৰ বিচাৰকসকলে হাজিৰ কৰি বিচাৰৰ শেষত দণ্ড দিবৰ বাবে যমৰ দূতবিলাকে অপৰাধী জীৱসমূহক বিচাৰ হৰি কীৰ্তনৰ পাপ লাগি পলাই পাপ দিখে ভাবি হেৰা পালে বুলি ভিৰিল রে পাশে পাশে হরি নামে খেদে একু ব্রহ্মাণ্ড স্থান দেবে নামে খেদি নামতে ব্রহ্মাণ্ড হরিবা যিসকল লোকে ঈশ্বৰ কৃষ্ণৰ চৰণত দৃঢ় মনে শৰণাগত হৈ সদায় তেওঁৰ চৰণতেই ভক্তি কৰি থাকে যমদূত তেওঁলোকৰ ওচৰো নাচাপে কাঠিত ওচৰ চাপিলেও সেই যমদূতসকলে ভকতৰ কোনো অন্যায় সাধন নকৰে অৰ্থাৎ হৰি ভকতৰ ওপৰত যমদূতৰ কোনো অধিকাৰ নাই সেয়েহে মহাপুৰুষজনাই এনে ভয়ানক যমদূতৰ হাতৰ পৰা উদ্ধাৰ হ'বৰ বাবে সমস্ত লোককে ৰাম কৃষ্ণ ভজনা কৰিবলৈ
নামে বান্ধিলা ভেটি গুরু শংকৰদেৱ হৰি নামে বান্ধিলা গুরু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি গুরু শংকৰদেৱ হরি নামে বান্ধিলা ভেটি। তোমার গীতে মাতে অমিয়া ফুলে রে আমি অসমীয়া জাতি গুরু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি গুরু শংকৰদেৱ হরি নামে বান্ধিলা ভেটি। আজিলৈ আমি ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম এনেদৰে নতুন নতুন তথ্যৰে নতুন ভাগৱত দৰ্শন তত্ত্বৰে আধ্যাত্মিক তত্ত্বৰে আপোনালোকে চাই থাকিব। আজিলৈ জয় জগতগুৰু শ্ৰীমন্ত